অৱস্থাটো দেখা পাব নাচ গান কৰিছিলো যে মনত আছে বহুত কিবা কিবি কৰিব পাৰি প্ৰথমতে জাগাটো ধৰি এইটো অলপ মানে এইটো এটা বৰষুণ অপেভাৰ অলপ লগাব লাগিব আৰু নহ'লে গোটেই বৰষুণ দিলে গোটেই বোকা আহি যাব বোকা মানে সেইখিনিতো বোকা হ'ব সেইসোপা খহি আহি আছে এতিয়াও খহি আহি আছে মেঘালয় তো লাগতো কিছু না কোন ডিস্ট্রিক্ট সেটা তো বলছি মেঘালয় তো না পুরা ডিস্ট্রিক্ট মেঘালয় ওইটা লগ ধৰিম বুলি এতিয়া লগ পালে নহয় আপোনাৰ মই ইয়াতৰে কিমান বাৰ লগ ধৰিম বুলি ভাবিছিলো এতিয়া মোক ফোন কৰে মই এতিয়া গুৱাহাটী পাই মই মানে এটা মানে হেড আৰু তাৰপিছত আৰু এতিয়া মানে গুৱাহাটীৰ পৰা নামিছো যা হ'ব মই এতিয়া লগ পাই থাকোঁ নাপালে ল'ৰাটো খং তাই চাৱা চিন্তা আমি চাকি বন্তি ঝাৰু চাকি কৰোঁ নমস্কাৰ মেইন কথাটো এইবিলাক ডিগ্ৰীটো দিলে অৱস্থাটো মানে বস্তুটো স্থিতিক ডিগ্ৰীটো নোহোৱা প্লাছ ইয়াৰ মাটি খহিব বৰষুণটো গম পাইছে এইটো জেগা প্লাছ এই ইহঁতৰ কাৰণে বাথৰুম নাই ইহঁতৰ বাথৰুম তাতে মহিলাখিনি আছে সেই মানুহখিনি বাথৰুম নাই প্লাছ সেই মানুহখিনি বাথৰুম লাগে মহিলাখিনি প্লাছ এই বস্তুটো কেনেকুৱা ধৰণৰ কথা এইটো বিল দি দিছে এইটো বিল নহয় গ্লাছ হ'ব লাগে বস্তুটো দেখা পাই থাকিব লাগে ন এইটো বিলটো খাই পেলাইছে পুৰা বিউটিটো খাই পেলাইছে এইটো গ্লাছ হ'ব লাগে এইটো গ্লাছ হ'ব লাগে এই গোটেইটো গ্লাছ লাগে গ্লাছ এইখিনি গ্লাছ হ'ব লাগে এইখিনি ক্ৰীমটো গুচাই দিব লাগে ক্ৰীমটো নালাগে ক্ৰীমটো গুচাই গ্লাছ হ'ব লাগে এইখিনি এতিয়া ভালকৈ দেখা পাওঁ এতিয়া আপুনি কেনেকুৱা দেখি আছে বুজিছে প্লাছ এইখিনি ফাৰ্ষ্টতে ইয়াৰে পৰা মাটি য'ৰ পৰা দিয়া আছে মাটিখিনি জাগা চাই কাৰণ মাটি খহিব ইয়াৰে চাহ দিছে মাটি ৰঙা মাটি পচিব নোৱাৰা ভালে আছেনে আপোনালোক ভালে আছে লাগি আছে না ভালকে এইটো আজি লগাইছে এইটো আজি লগাইছে ওপৰখিনি কেইডালমান গছৰ কাৰণে ৰখি আছিলে এইফালে দাদাৰ বডিটো জ্বলি শেষে হোৱা নাছিল এইফালে গছকেইডাল পৰি গৈছিল চৰকাৰৰ অৱহেলাটো দেশ আপোনালোকে দেখিছে চৰকাৰে অৱহেলা কৰিছে বস্তুটো চাৰিওফালে এতিয়া বাৰিষা বৰষুণ দি দিয়াৰ লগে লগে ইয়াত সোমাব নোৱাৰে আৰু মানুহ গোটেই একেবাৰে বোকা হৈ যাব আৰু সেইকাৰণে অতি সোনকালে ৱাল দি চাইডে চাইডে ড্ৰেইনেজ ছিষ্টেম কৰি যাতে ইয়াৰ পানীখিনি ওলাই যায় তাৰ ব্যৱস্থা কৰিব লাগিব কৰাটো জৰুৰী হৈ পৰিছে নহ'লে কেইদিনমানৰ ভিতৰতে গণ্ডগোল হ'ব গোটেই বোকাময় হৈ যাব মানুহ সোমাব নোৱাৰিব আৰু এইটো চাওকচোন বাৰু কি বেয়া অৱস্থাত আছে এই গোটেই পাৰৰ গোটেই অৱস্থাটো পাৰৰ জুবিনদাৰ যদি আমি সমাধি ক্ষেত্ৰখন এতিয়া আমাক হাত দিবলৈ নিদিয়ে কিন্তু সমাধি ক্ষেত্ৰখন যদি এনেকুৱা অৱস্থাত থাকে এইটো বৰ বেয়া কথা হৈছে
সেইকাৰণে আৰু আমি ভাবোঁ যে জুবিনদাৰ এই সমাধি ক্ষেত্ৰখনৰ এই এৰিয়াটোত এনেকৈ গ্ৰিল নিদি লোহাৰ গ্ৰিল দিয়া ফলস্বৰূপে মানুহে নেদেখা কৰিব মানে গ্ৰিলটো কেনেকুৱা জেলৰ দৰে এটা পৰিস্থিতি মই কৈছোঁ জেলত যেতিয়া ইণ্টাৰভিউ ৰুম থাকে নহয় জেলৰ ইণ্টাৰভিউ ৰুমবিলাকত এনেকুৱা হয় কাৰণে আমি এতিয়া ক'ম যে চৰকাৰে যদি অৱহেলা কৰে আমাৰ চৰকাৰৰ পইচা নালাগে মই কথাটো কৈছোঁ মোৰ লগত কোন কোন আছে এইখিনি মানুহ ওলাই আহিলে হ'ল মই ভিতৰতে আছোঁ কাম আৰম্ভ কৰিম যিখিনি আইনী প্ৰক্ৰিয়া য'ত আমি মানে পাৰ্মিশ্যন ল'ব লাগে যি ল'ব লাগে দাদাই সহায় কৰিম বুলি অলৰেডি কৈছে মই দাদাৰ ওচৰত সেইকাৰণে কৈছিলোঁ যে এইবিলাক লিগেল অকণমান মানে কাৰণ ইয়াতে মই বোলে আজি বোলে ইটা পেলাম বুলি পেলাই দিব নোৱাৰোঁ গম পাইছেনে নাই তো এইখিনি বস্তু ষ্টাৰ্ট কৰিম অলপ কলমে এইটো কাম আমি আৰম্ভ কৰিছোঁ ন্যায় প্ৰকল্পটো মই যিটো কথা ন্যায় 12,000 পিছত এইটো কথা বহুত দীঘলীয়া একদম ডাইৰেক্ট হেৰি এটা কৰি আছোঁ যে এটা কাম কৰি ক'ত ভাগিব এইটো কৰি দিম ঠিক কৰি এইটো ধুই মেলি মানে ধুনীয়াকৈ থৈ দিম লেতেৰাকৈ লাগি আছে ভিডিঅ' কৰি লওক আৰু ইয়াতে আমাৰ ইয়াতে লোকেল চলো বাবা ভাইটি এইটো মাৰি দিয়া খাবলৈ যাব